নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আগন্তুক পৰীক্ষাৰ ওপৰত লক্ষ্য ৰাখি আজি অসম হিষ্ট্ৰীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQ লৈ আহিছোঁ আৰু এইকেইটা প্ৰশ্ন এড্ৰি, APSC, আছাম পুলিচ, টেট সকলোৰে বাবে খুব গুৰুত্বপূৰ্ণ। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। এতিয়ালৈকে যদি চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰে আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক আৰু যদি মোৰ চেনেলৰ মেম্বাৰ হ'ব বিচাৰে তেনেহ'লে জইন বুটামত ক্লিক কৰি মেম্বাৰ হ'ব পাৰিব। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পাইক ব্যৱস্থাৰ পৰিপক্ক গাঁথনিৰ ডিজাইন কোনে কৰিছিল? ইয়াৰ অপশ্যনকেইটা হ'ব ৰাজেশ্বৰ সিংহ, তনখাম বৰগোহাঁই, মোমাই তামুলী বৰবৰুৱা আৰু ৰুদ্ৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, মোমাই তামুলী বৰবৰুৱাই পাইক ব্যৱস্থাৰ পৰিপক্ক ডিজাইন কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে বৰবৰুৱা আৰু বৰফুকন উপাধি দিয়া হৈছিল দেশক। অপশ্যনকেইটা হৈছে পত্ৰমন্ত্ৰীছ, ডাঙৰীয়াছ, ৰয়েল অফিচাৰ, নান অফ দিছ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, ৰয়েল অফিচাৰক বৰবৰুৱা আৰু বৰফুকন উপাধি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনজন প্ৰথম আহোম শাসকে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে জয়ধ্বজ সিংহ, প্ৰমত্ত সিংহ, প্ৰতাপ সিংহ আৰু জয়াদিত্য সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব জয়ধ্বজ সিংহই প্ৰথম আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল ঘিলাজাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল দেশত। 1663, 1673, 1675, 1635। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, 1663 চনত ঘিলাজাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিলে, অৰ্থাৎ 1663 চনত। নেক্সট কুৱেশ্যনটো হ'ল মোগলৰ বিৰুদ্ধে আহোম সৈন্যবাহিনীক নেতৃত্ব দিবলৈ লাচিত বৰফুকনক কোনে মুখ্য সেনাপতি হিচাপে বাছি লৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে উদয়াদিত্য সিংহ, ৰত্নধ্বজ সিংহ, প্ৰতাপ সিংহ, চক্ৰধ্বজ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, চক্ৰধ্বজ সিংহই মোগলৰ বিৰুদ্ধে যুঁজিবলৈ লাচিত বৰফুকনক সেনাপতি হিচাপে বাছি লৈছিল। নেক্সট কুৱেশ্যনটো হ'ল লাচিত বৰফুকনৰ পিতৃ কোন আছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, মোমাই তামুলী বৰবৰুৱা হৈছে লাচিত বৰফুকনৰ পিতৃ। নেক্সট কুৱেশ্যনটো হৈছে লালুকখোলা বৰফুকনক কোনে গুৱাহাটীৰ মোগলৰ হাতত গতাই দিয়াৰ বাবে 4 লাখ টকাৰ প্ৰস্তাৱ দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আজমতাৰাই লালুকখোলা বৰফুকনক 4 লাখ টকাৰ প্ৰস্তাৱ দিছিল গুৱাহাটীক মোগলৰ হাতত চঞ্জাই দিবলৈ। নেক্সট কুৱেশ্যনটো হৈছে কোনজন আহোম ৰজাই উমানন্দ দ্বীপত ত্ৰান্তিক পূজাৰ বাবে মন্দিৰ নিৰ্মাণ কৰিছিলে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি, গদাধৰ সিংহই উমানন্দ দ্বীপত অৰ্থাৎ উমানন্দৰ দ্বীপটোত ত্ৰান্তিক পূজাৰ বাবে মন্দিৰ নিৰ্মাণ কৰিছিলে। আৰু উমানন্দ দ্বীপৰ মাটিকালি কিমান মোক কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে আহোম আৰু মোগলৰ মাজত হোৱা চূড়ান্ত যুদ্ধখনৰ নাম কি? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, বেটেল অফ ইটাখুলি। মানে ইটাখুলি যুদ্ধখন হৈছে আহোম আৰু মোগলৰ মাজত হোৱা চূড়ান্ত যুদ্ধ। আৰু আহোম আৰু মোগলৰ মাজত কেইখন যুদ্ধ হৈছিলে সেইটো মোক কমেণ্টত আপোনালোকে জনাব। 10 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনজন আহোম ৰজাই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিল? ইয়াৰ অপশ্যনকেইটা কি হ'ব? চুহুং মুহুং, গদাধৰ সিংহ, শিৱসিংহ, ৰুদ্ৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰুদ্ৰ সিংহই বংগ আক্ৰমণৰ পৰিকল্পনা কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল কোন আহোম ৰজাই বেজবৰুৱা পদটো সৃষ্টি কৰিছিলে? ইয়াৰ অপশ্যনকেইটা হ'ব ৰুদ্ৰ সিংহ, ৰাজেশ্বৰ সিংহ, প্ৰতাপ সিংহ আৰু গদাধৰ সিংহ। ইয়াৰ শুদ্ধ এনচাৰটো হ'ব ৰুদ্ৰ সিংহই বেজবৰুৱা পদটো সৃষ্টি কৰিছিলে। নেক্সট কুৱেশ্যনটো হ'ল ৰুদ্ৰ সিংহৰ মাতৃৰ নাম কি? জয়মতী, ৰাজমতী, বিদ্যায়তী, কলাৱতী। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? সকলোৱে জানে অপশ্যন এ, জয়মতী হৈছে ৰুদ্ৰ সিংহৰ মাতৃ আৰু ৰুদ্ৰ সিংহৰ দেউতাক কোন আছিলে সেইটো মোক আপোনালোকে কমেণ্টত জনাব দেই। কবিৰাজ চক্ৰৱৰ্তী তলৰ কোনজন আহোম ৰজাৰ ৰাজকবি আছিল? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, ৰুদ্ৰ সিংহৰ ৰাজকবি আছিলে কবিৰাজ চক্ৰৱৰ্তী। 14 নম্বৰ কুৱেশ্যনটো হ'ল মধ্যযুগীয় অসমীয়া গ্ৰন্থ হস্তিবিদ্যাৰ নম্বৰ চিত্ৰকৰ্ম দেশৰ দ্বাৰা কৰা হৈছিল। ইয়াৰ অপশ্যনকেইটা হৈছে সুকুমাৰ বৰকাইত, দিবাৰ আৰু দচাই, ৰামা সৰস্বতী, চুৰিয়াশাৰী, দৈবজ্ঞ। ইয়াৰ শুদ্ধ এনচাৰটো কি হ'ব? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব দিবাৰ আৰু দচাই। নেক্সট কুৱেশ্যনটো হ'ল কোন আহোম ৰজাই বৰ্তমানৰ ৰংঘৰ নিৰ্মাণ কৰিছিলে? অপশ্যনকেইটা হৈছে শিৱসিংহ, প্ৰমত্ত সিংহ, গদাধৰ সিংহ, ৰুদ্ৰ সিংহ।
এটো নিশ্চয় সকলোৱে জানিব লাগে ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিলে নেক্সট কোৱেশ্চনটো হ'ল ৰাজশ্ৰী সিংহৰ ৰাজত্বকালত তলৰ কোনটো মন্দিৰ নিৰ্মাণ কৰা হোৱা নাছিল ইয়াৰ অপচন কেইটা হৈছে বিষ্ণু টেম্পল চিত্ৰাচল টেম্পল নৱগ্ৰহ টেম্পল মণিকৰ্ণেশ্বৰ টেম্পল ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ বিষ্ণু টেম্পল ৰাজশ্ৰী সিংহৰ দিনত নিৰ্মাণ কৰা হোৱা নাছিলে 17 নম্বৰ প্ৰশ্নটো হৈছে মহান ৰুদ্ৰসাগৰ টেং খনন কৰা হৈছিল মানে টেং নহয় ৰুদ্ৰসাগৰ পুখুৰীটো খনন কৰা হৈছিল দেশৰ ৰাজত্বকালত ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব লক্ষ্মী সিংহৰ ৰাজত্বকালত ৰুদ্ৰসাগৰ পুখুৰী খন্দা হৈছিল নেক্সট কোৱেশ্চনটো হ'ল when the capital of Assam shifted from Shivsagar Rangpur to Jorhat অলৰেডি ইয়াৰ ওপৰত এটা প্ৰশ্ন আহিছিলে আগৰ মানে হাই সেকেন্ডাৰী লেভেলৰ প্ৰশ্নত এতিয়া এটো এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে কেতিয়া অসমৰ ৰাজধানী শিৱসাগৰ ৰংপুৰৰ পৰা যোৰহাটলৈ স্থানান্তৰিত কৰা হয় অপচন কেইটা হৈছে 1820 1697 1567 1794 ইয়াৰ শুদ্ধ এনসাৰটো কি হ'ব ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1794 আহোম ৰজাৰ দিনত কোনজন আহোম ৰজাৰ দিনত স্থানান্তৰিত হৈছিল হেতু মোক কমেন্টত আপোনালোকে জনাব হৰদত্তৰ মৃত্যু দমন কৰাৰ বাবে কলিয়াভোমোৰা বৰফুকনক কোনে প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল ইয়াৰ অপচন কেইটা হৈছে কমলেশ্বৰ সিংহ সৰ্বানন্দ সিংহ লক্ষ্মী সিংহ বাছা ৰাজখোৱা ইয়াৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ কমলেশ্বৰ সিংহই প্ৰতাপবল্লভ উপাধি প্ৰদান কৰিছিল কলিয়াভোমোৰা বৰফুকনক আৰু কলিয়াভোমোৰা বৰফুকনৰ মানে তেওঁ এটা স্মৃতি হিচাপে কিবা এখন দলং নহিছিলে এখন কোনখন দলং আছিলে সকলোৱে নিশ্চয় গম পাইছে তেজপুৰত যিখন আছে নেক্সট কোৱেশ্চন হ'ল বাৰ্মিনে কোন বছৰত প্ৰথম অসম আক্ৰমণ কৰিছিল অপচন কেইটা হৈছে 1717 1871 1817 1871 ইয়াৰ শুদ্ধ এনসাৰটো হ'ব 1817 চনত অৰ্থাৎ অপচন সি 1817 চনত বাৰ্মিনে প্ৰথম অসম আক্ৰমণ কৰিছিল ইমানে 20টা কোৱেশ্চন আছিল এখানে খুবেই গুৰুত্বপূৰ্ণ কোৱেশ্চন আছিল আৰু ইয়াৰ ওপৰত মই আৰু কোৱেশ্চন আনিম তাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কি টপিকৰ ওপৰত মোক ভিডিও লাগে হেতু মোক জনাব আৰু ইমানে আছিল ভিডিওটো যদি যি সকলে সাবস্ক্ৰাইব কৰা আপোনালোকে সাবস্ক্ৰাইব কৰি লওক ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ